गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ 101 নম্বৰ অধ্যায়ৰ 111 নম্বৰ পৃষ্ঠাৰ পৰা 114 নম্বৰ পৃষ্ঠালৈ শ্লোক নম্বৰ 22ৰ পৰা 35লৈ। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি ভাৱৰ আদান প্ৰদানৰ বিষয়ে জানো আহক। অসংখ্য ভক্ত গুৰুৰ সাধু সন্ন্যাসী যোগী নৰ শুদ্ধ শিষ্য হ'বৰ বাবে অহৰহ প্ৰয়াস কৰে। শ্ৰীগুৰুৰ অসংখ্য ভক্ত তথা সাধু মুনি যোগী আৰু সাধাৰণ মনুষ্যই শ্ৰীগুৰুৰ শুদ্ধ শিষ্য হ'বলৈ নিৰন্তৰ প্ৰয়াস কৰে। কত জন্মৰ পুণ্য ফলে শিষ্য হ'বলৈ ভাগ্য মিলে। শিষ্য বুলি আদৃত হ'লে ভাগ্যপেৰা নিশ্চয় খোলে। প্ৰকৃততে বহু জন্মৰ পুণ্যৰ ফলতহে শিষ্য হ'ব পৰাৰ সৌভাগ্য প্ৰাপ্ত হয়। যেতিয়া সেই ভক্তই শ্ৰীগুৰুৰ পৰা শিষ্য হোৱাৰ আদৰ পায়, তেতিয়া তেওঁৰ ভাগ্যৰ পেৰা খোল খাই যায়। গুৰুক নিতৌ যি সুমৰে গুৰুৰ প্ৰকৃতি সি ধৰে। গুৰুভাৱ যি প্ৰকাৰৰ একেই ভাৱ সুশিষ্যৰ। সদায় যিয়ে শ্ৰীগুৰুৰ স্মৰণ কৰে তেওঁ শ্ৰীগুৰুৰ ৰূপ আৰু গুণ ধাৰণ কৰিবলৈ সক্ষম হয়। তেতিয়া শ্ৰীগুৰুৰ যেনে ভাৱ হয়, সুশিষ্যৰো তেনে ভাৱ হয়। গুৰুৱে ল'লে শান্ত ভাৱ, শিষ্যৰো হয় শান্ত ভাৱ। উগ্ৰ শিষ্য উগ্ৰ গুৰুৰ বিশেষ উগ্ৰতা দুয়োৰ। বাস্তৱিকতে শান্ত স্বভাৱৰ গুৰুৰ শিষ্যও শান্ত হয় আৰু উগ্ৰ গুৰুৰ শিষ্য উগ্ৰ হয়। এনে স্থিতিত দুয়োৰে মাজত বিশেষভাৱে উগ্ৰতাৰ ভাৱ দেখা যায়। মাজে সময়ে বিপৰীত গুৰু উগ্ৰ শিষ্য প্ৰশান্ত। বাহ্যলীলা সেয়া গুৰুৰ, অন্তঃস্থল শান্ত তেওঁৰ। কেতিয়াবা আকৌ ইয়াৰ বিপৰীতে উগ্ৰ গুৰুৰ শান্ত শিষ্যও দেখা যায়। বাস্তৱত শ্ৰীগুৰুৰ এই খেলা কেৱল বাহ্যিকেহে, অন্তৰ তেওঁলোকৰ সদায় শান্ত হৈ থাকে। সৎগুৰুৰ সান্নিধ্যৰে শিষ্যই গুৰু পথ ধৰে। ভাৱেৰে ভাৱৰ মিলন হয় আন্তৰিক মিলন। সৎগুৰুৰ সান্নিধ্যৰেই শিষ্যৰ নিজৰ গুৰু মাৰ্গেৰে আগবাঢ়ে। শ্ৰীগুৰু আৰু শিষ্যৰ ভাৱ একাকাৰ হৈ পৰাটোৱেই হ'ল দুয়োৰে আন্তৰিক মিলন। শিষ্য গুৰুৰ প্ৰতিৰূপ, গুণেৰে যেও অনুৰূপ। শিষ্য নহয় পদ কোনো, গুৰু শিষ্য সম্বন্ধ মাথো। শিষ্য প্ৰকৃততে নিজৰ গুৰুৰ প্ৰতিৰূপ হয় আৰু গুণতো অনুৰূপ হয়। শিষ্যত্ব কোনো পদ বা উপাধি নহয়, সেয়া কেৱল গুৰু আৰু ভক্তৰ আন্তৰিক সম্বন্ধহে। দুই আত্মাৰ মিলনেৰে আনন্দ জাগে উভয়ৰে। দুয়ো যে দুয়োৰে আশ্ৰিত, এক বিহনে অন্য লুপ্ত। গুৰু আৰু শিষ্য দুয়োৰে আত্মিক মিলনৰ দ্বাৰা দুয়ো আনন্দিত হৈ উঠে। দুয়ো পৰস্পৰৰ আশ্ৰিত হয় তথা এজনে আনজনৰ অবিহনে অস্তিত্ব নাই বুলি ভাবে। গুৰু প্ৰেম শিষ্যৰ ভাৱে, শিষ্য জন্মে গুৰুৰ ভাৱে। দুয়োৱে দুয়োকে সন্ধানে আনন্দলীলা চলি থাকে। শ্ৰীগুৰুৰ প্ৰেম শিষ্যৰ বাবে আৰু শিষ্যৰো জন্ম শ্ৰীগুৰুৰ বাবে হয়। দুয়ো পৰস্পৰক বিচাৰি ফুৰে। এনেদৰেই চলি থাকে এক আনন্দময় লীলা। নিজৰ ৰূপ দেখিবলৈ জগত সৃজিলে গোসাঁয়ে। শিষ্যকো সৃজিলে গুৰুৱে, দেখিবলৈ ৰূপ নিজৰে। নিজৰ ৰূপ দেখিবলৈ ঈশ্বৰে জগতখন ৰচনা কৰাৰ দৰেই শ্ৰীগুৰুৱে নিজৰ ৰূপ শিষ্যত প্ৰত্যক্ষ কৰে। শিষ্যই সমৰ্পিত হ'লে হয় জন্ম গুৰু প্ৰেমৰ। গুৰুৰো ব্ৰহ্মানন্দ মিলে, শিষ্যৰো গুৰু প্ৰেম মিলে। শিষ্যই গুৰুত সমৰ্পিত হোৱাৰ পিছত
সেই শিষ্যৰ প্ৰতি শ্ৰীগুৰুৰ প্ৰেম উঠলিবলৈ ধৰে। তেনে সময়তে শ্ৰীগুৰুৰ ব্ৰহ্মানন্দৰ অনুভূতি হয় আৰু শিষ্যই পায় গুৰুপ্ৰেম। গুৰুৱে শিষ্যৰ মিলন বোধহয় স্বৰূপ জ্ঞান, দুয়ো ঘটৰ জল মিলে একেই ৰূপ অৱশেষে। গুৰু শিষ্যৰ আত্মিক মিলনৰ ফলত মূল স্বৰূপৰ বোধ বা আত্মসাক্ষাৎকাৰ সম্ভৱ হয়, যিদৰে দুটা ঘটৰ পানী লগ হৈ শেষত একে ৰূপৰ হৈ পৰে। দুয়োৰে নাথাকে পাৰ্থক্য, জ্ঞান শক্তি হয় একত্ৰ। গুৰুৰে গুৰু তত্ত্ব লয় শিষ্য এদিন গুৰু হয়। তেতিয়া দুয়োৰে মাজত কোনো পাৰ্থক্য নাথাকে, তথা দুয়োৰে জ্ঞান আৰু শক্তি এক হৈ পৰে। এইদৰে শ্ৰীগুৰুৰ পৰা গুৰু তত্ত্ব লৈ শিষ্যয়ো এদিন স্বয়ং গুৰু হৈ পৰে। গুৰু শিষ্যৰ পৰম্পৰা নিতৌ চলে বিশ্বাসে ভৰা। ধৰা যেতিয়ালৈকে বৰ্তিব গুৰু সংস্কৃতি চলিব। গুৰু শিষ্যৰ এনে পৰম্পৰা সম্পূৰ্ণ বিশ্বত এনেদৰেই চলি থাকে। যেতিয়ালৈ এই পৃথিৱী বৰ্তি থাকিব তেতিয়ালৈ গুৰু শিষ্য সংস্কৃতি চলি থাকিব। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।